Nengo kan mulang bu, mulang nengo. Hajar. Malay mangam lama nama nama zonoi, kabai kabam lama bondu. নমস্কাৰ সকলোকে স্বাগতম। আজি মই এনেকুৱা এখন জেগাত আছোহি য'ত নাও পাৰ কৰি এখন নহয় তিনিখন নদী তিনিখন খুঁটি পাৰ কৰি শিপা বিচাৰি যাওঁ। পুৰণি এখন গাঁও, গৰাখহনীয়াই নিশ্চিহ্ন কৰা এখন গাঁও বিচাৰি যাওঁ। সেইখন গাঁৱত এতিয়া কেনেকুৱা পৰিস্থিতি চলি আছে সেই বিষয়ে আপোনালোক সকলোকে জনাই আছোঁ। চাই থাকক আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। নৈপৰীয়া হিচাপে নাও ভালকৈ পাব জানো, যিহেতু এতিয়া তিনিটা খুঁটি পাৰ হ'ব লাগিব নাওৰে। আৰু আমাৰ লগত উঠি অহা গাভৰু চঞ্চলা গাভৰু কেইজনীমান গৈছে, নাও দেখুৱাই দিয়ক। স্কুল ছুটিৰ পাছত সিহঁতি আমাক লগ দিলেহি, ৰাস্তা দেখুৱাব সিহঁতে এতিয়া আমাক। ৰাস্তা চিনি পোৱা নাই, চাপৰিৰ মাজত ইমান ঘন জংঘলৰ মাজত এই ছোৱালী চাৰিজনী এতিয়া ক'লৈকে লৈ যায় তাতে পিছে পিছে গৈ আছোঁ ৰাস্তা খেদি খেদি। ফাইনেলি হাবি ফালি ফালি আহি এতিয়া মুকলি ঠাই পাই গৈছোঁ। আৰু এইফালে এই নদীখন আছে, এতিয়া এই নদীখন আকৌ পাৰ হ'ব লাগিব। নাৱৰ আমাৰ কাৰণে ঘাটত নাৱৰীয়া ৰৈ আছে আৰু আমি এতিয়া এই নৈখন পাৰ হৈ বিচাৰি যাওঁ পুৰণি গাঁওখন। দেখিছে সিপাৰে নাও আৰু এইফালে আমাৰ লগত অহা ছোৱালীকেইজনী, আৰু এইখন নৈৰ সিপাৰলৈ এতিয়া আকৌ পাৰ হ'ম এই নাৱত উঠি। এইফালে পূৰা পলহ, পানীত নামি আগবাঢ়িছোঁ। নাওখন ইয়ালৈ সোমাব নোৱাৰি, উপায় নাই, কি কৰিব। নাৱত উঠিছোঁ সকলোৱে, মই উঠোঁ আৰু নাওখন পাৰ হওঁ। কাগজৰ কবিতাবোৰে কিদৰে কিদৰে আখৰে মন ভৰে। আহি আছে নাৱত, অভিজ্ঞতা কেনেধৰণৰ? নাৱত আগতে আহিছেনে নাই? সঁচাকৈ বহুত ভাল লাগিছে। এনেই নাৱত এনেকৈ আহ যাহ কৰাৰ অভিজ্ঞতা কম বাৰু, নথকা নহয় কম। যিহেতু আমি যদিও নৈপৰীয়া যদিও আমাৰ জন্মভূমি, মোৰ জন্মস্থান হৈছে কাইমাৰীত, টিয়ক কাইমাৰীত। আৰু টিয়ক কাইমাৰীত যিহেতু আপোনাৰ ওচৰতে নদী এখন পাবলৈ যিহেতু আমাৰ সৌভাগ্য নাই, তথাপিতো আজি ভাল লাগে, যথেষ্ট ভাল লাগিছে। পানীৰ সোঁত যথেষ্ট আছে, তাৰ মাজতো আমি খুপি খুপি আহি আছোঁ। আমি নাৱৰ পৰা নামিলোহি আৰু নামি বেছি দূৰ যাব নালাগে। আগতে কৈছিলোঁ যে ব্ৰহ্মপুত্ৰই খহাই নিশ্চিহ্ন কৰা এখন গাঁও, আৰু সেই গাঁওখনে এতিয়া নতুন জীৱন পাইছে, নতুন ঠিকনা পাইছে। কেৱল আমাৰ এই অঞ্চলৰ মানুহে বা অসমৰ মানুহে নহয়, সমগ্ৰ বিশ্বই জনাজাত হৈছে, সমগ্ৰ বিশ্বতে জনাজাত হৈ পৰিছে এই ঠাইখনৰ নাম এতিয়া বালিমাহী অৰণ্য হিচাপে। ইয়াত আছিলে অতীজৰ যিখন জপং গাঁও, ইয়াতে আছিল, গৰাই খহাই লৈ গ'ল। আৰু এতিয়া এই জপং গাঁওখনক, এই অতীতত য'ত জপং গাঁও আছিলে সেই ঠাইডোখৰক এতিয়া এটা নতুন চিনাকি দিছে। গোটেই বিশ্বত, সমগ্ৰ বিশ্বতে এটা চিনাকি দিবলৈ সক্ষম হৈছে জপং গাঁও অঞ্চলৰ, জাজিমুখ অঞ্চলৰ লোকসকলে। তেওঁলোকে ইয়াত বৃক্ষৰোপণ কৰিছে, সেউজ অৰণ্য গঢ়ি তুলিছে, পৃথিৱীক খুব সুন্দৰভাৱে সেউজীয়াভাৱে গঢ়ি তুলিবলৈ তেওঁলোকে চেষ্টা কৰি আছে। গতিকে মই আগতে কৈছোঁ, প্ৰকৃতিপ্ৰেমী ললিত নাইডৰ কথা কৈছোঁ, তেখেতক আপোনালোকৰ লগত চিনাকি কৰি দিছোঁ। আৰু আজি আকৌ পুনৰ কথা পাতিম, যিহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আমিও চৰকাৰী চাকৰি কৰা মানুহ, যিহেতু আমাৰ নিজৰ অফিচত, নিজৰ স্কুলত নিজৰ দায়িত্ব শেষ কৰি স্কুল ছুটি দিয়াৰ পাছত তেওঁৰ এই মহান কৰ্মৰ ভাগিলৈ আমি থপলি আহিছোঁ আৰু এতিয়া তেওঁৰ সৈতে পোনে পোনে কথা পাতিম। আজি ৰাতিপুৱাৰ পৰা আপোনালোকে কষ্ট কৰি আছে গাঁৱৰ ৰাইজে। এটা খুব মানে ধনাত্মক ৰিজাল্ট পাইছোঁ আপোনালোকৰ অঞ্চলবাসীৰ পৰা, যে পৃথিৱীক সেউজীয়া কৰি ৰাখিব লাগে। গাঁওবাসী, অঞ্চলবাসী ইমান ধুনীয়াকৈ সহযোগ কৰিছে। আমি জানো যে জপং গাঁৱত, জাজিমুখত এনেকুৱা এজন ব্যক্তি নাই যিয়ে প্ৰকৃতিক ভাল নাপায়, যিয়ে জাজিমুখ অঞ্চলকে, বালিমাহী অৰণ্যক যিয়ে ভাল নাপায়, এনেকুৱা এজনো মানুহ নাই। আপোনাৰ মুখেৰে শুনো, কিমান আজি গছপুলি ৰোপণ কৰিলে আৰু কোনে কোনে কেনেদৰে সহায় কৰিছে? প্ৰথমে মই আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোকে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ লগত এই ছাত্ৰ ছাত্ৰীও আছে, বন্ধু আছে, আৰু কেইবাজনো লোক আমাৰ বহুত প্ৰায় গাঁওবাসী ইয়াত আছে। আচলতে প্ৰত্যেক বছৰে 5 জুন তাৰিখে আমি পৰিৱেশ দিৱসটো ধুনীয়াকৈ আমি আয়োজন কৰোঁ। আচলতে পালন নহয়, একেবাৰে ধুনীয়াকৈ মানে আমি পাতোঁ, যিটোৰ যোগেদি আচলতে অকল আনুষ্ঠানিকতা ৰক্ষা নহয়। আজি প্ৰায় আমি 1000 গছ ৰোপণ কৰিছোঁ আজিৰ দিনটোত। সকলোৱে সহায় কৰিছে। আজি এই গছৰ ভিতৰত আছে আম, কঁঠাল, এই মধুৰি আছে, আৰু অৰ্জুন আছে, আৰু চিৰিজ গছ আছে। এইখিনি 1000 জোপা আমি লৈ আহিছিলোঁ। এইখিনি ৰোপণ
প্ৰায় সমাপ্ত হওঁ অৱস্থা হৈছে। এইখিনি আমি ৰোপণ কৰি আজিৰ এই বিশ্ব পৰিৱেশ দিৱসটো আমি পালন কৰিছোঁ সুন্দৰকৈ আৰু সকলোৱে সহযোগিতা কৰিছে আৰু এইখিনিৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ চেনেলৰ সকলো শ্ৰোতা দৰ্শককে আমি অভিনন্দন জনাইছোঁ। আপোনালোকে শুনিলে ললিত দাইদেউৰ মুখৰ পৰা আৰু যিহেতু মই আগতেও কৈছোঁ যে জাজিমুখ অঞ্চলত এনেকুৱা এগৰাকী মানুহ নাই, এনেকুৱা এটা দল সংগঠন নাই যিয়ে বালিমাহী অৰণ্যক বেয়া পায় আৰু এই বালিমাহী অৰণ্যক প্ৰতিষ্ঠা কৰা মানে জপং গাঁওখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। মই আকৌ এবাৰ সুধিব বিচাৰিম আমাৰ ললিত দাইত আৰু লগত তেখেতৰ বন্ধু আছে, তেখেতসকল সকলোৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে স্কুল ছুটি কৰি স্কুলৰ পাছত আকৌ আহিছে বৃক্ষৰোপণ কৰিবলৈ। এইটো আচলতে বিশ্ব পৰিৱেশ দিৱস পালন নহয়, তেওঁ কৈছে এইটো পালন নহয়, এইটো এটা বিশাল আয়োজন যে পৃথিৱীক সেউজীয়া কৰি ৰখা এটা বিশাল আয়োজন। আমিও এই আয়োজনৰ অংশীদাৰ হ'বলৈ পাই নিজকে খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু মই কৈছোঁ জপং গাঁৱৰ জাজিমুখ অঞ্চলৰ ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ পৰা আপুনি ধনাত্মক সঁহাৰি পাইছে? নিশ্চয় পাইছোঁ। আৰু সকলোৱে আপোনাক সহায় কৰিছে, সকলোৱে পৃথিৱীখন সেউজীয়া কৰাৰ এই আন্দোলনত লাগি পৰিছে, অংশগ্ৰহণ কৰিছে আৰু জাজিমুখক জপং গাঁৱক বিশ্ব দৰবাৰত সুন্দৰভাৱে প্ৰতিষ্ঠা কৰাৰ এটা যিটো প্ৰয়াস কৰিছে সেয়া সঁচাই প্ৰশংসনীয় আৰু আমাৰ ফালৰ পৰা সকলোকে অভিনন্দন থাকিল। আৰু ছাত্ৰ ছাত্ৰীসকল যিহেতু ইমান প্ৰখৰ ৰ'দত আমাৰ লগতে আহিছে, আমি আহি থাকোঁতে যিহেতু আমাক কহুৱাই কাটি চিৰাচিৰ কৰি দিলে, ইমান কহুৱাৰ কাঠ খোৱাৰ পাছতো এই আয়োজন, এই বিশাল আয়োজনত ইমান পৃথিৱীক সেউজীয়া কৰাৰ যিটো আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰিছে, সেইকাৰণে সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আকৌ লগ হ'ম। কাহিনী ইমানতে শেষ হোৱা নাই। ভিডিঅ'টিৰ বাকী অংশ পৰৱৰ্তী খণ্ডত আপোনালোক সকলোৱে উপভোগ কৰিবলৈ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভিডিঅ'টি চাই ভাল পাইছে। যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ফেচবুক পেজটি ফ'ল' কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।